Dear students, today we are going to do some activities from lesson 4, The Hidden Treasure. Activities 1. Say yes or no. Hoy ba nohoy koa. A. Madhav had 2 sons. Madhavar dujon lora asil. Yes. B. Pankaj and Rajan were lazy. Pankaj aru Rajan elehua asil. Yes. C. Madhav dug up the field. Madhave পথাৰখন খান্দি পেলাইছিল নো মাধৱে খান্দা নাছিলে পংকজ আৰু ৰাজেনেহে খান্দিছিল ডি দেয়াৰ was gold hidden in the field পথাৰখনত সোণ লুকুৱাই ৰখা আছিল নো পথাৰত কোনো ধৰণৰ সোণ লুকুৱাই ৰখা নাছিল ই the ripe and golden paddy was the treasure পকা আৰু সোণালী ধানবোৰেই আছিল ধন সম্পত্তি yes activity 2 let's see how much you have understood the story let's see bola sao how much kimankhini you have understood the story tumalake story to kimankhini buji paisa write the answers bol likha ba uttor bol likha a why was madhav worried madhav kyo chintito hoy asil answer Madhav was worried because his sons didn't help him in the field. Madhav চিন্তিত হৈ আছিল কাৰণ তেওঁৰ লৰাহতে তেওঁক পথাৰত কাম কৰাত হেল্প কৰা নাছিল বা সহায় কৰা নাছিল B. Where did Madhav take Pankaj and Rajan one day? Madhave Pankaj আৰু ৰাজেনক এদিনাখন কলৈ লৈ গৈছিল Answer. One day Madhav took Pankaj and Rajan to the field. এদিনাখন মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল C. What did Pankaj and Rajan saw in the field? পংকজ আৰু ৰাজেনে পথাৰত কি হিচিছিল Answer. Pankaj and Rajan sowed paddy in the field. পংকজ আৰু ৰাজেনে পথাৰত ধান হিচিছিল D. What did Pankaj and Rajan realized at last? অবশেষত at last মানে অবশেষত পংকজ আৰু ৰাজেনে কি উপলব্ধি কৰিছিল Answer. At last Pankaj and Rajan realized that hard work is always rewarded. অবশেষত পংকজ আৰু ৰাজেনে উপলব্ধি কৰিছিল যে কঠোৰ পৰিশ্ৰম সদায় ফলদায়ক Activity 3A. Look at these sentences. A. বাক্যবোৰলৈ চোৱা See how they can be joined together. Together মানে একেলগে join কৰা মানে লগ লগোৱা See চোৱা how they can be joined together. ইহঁতক কেনেকৈ একেলগে লগ লগাব পাৰি ইয়াতে চোৱা ৰঞ্জিতা RANJITA জিতা ৰঞ্জিতা এই ছোৱালীজনীৰ নাম হৈছে ৰঞ্জিতা আৰু ল'ৰাজনৰ নাম হৈছে RAJU ৰাজু ৰঞ্জিতা আৰু ৰাজু ৰঞ্জিতাই কি কৈছে I will go to Nalbari NAL BARI Bari Nalbari I will go to Nalbari মই নলবাৰীলৈ যাম ৰাজুৱে কি কৈছে I will go to Nalbari মই নলবাৰীলৈ যাম দুজনে একেখাৰ কথাকে কৈছে ৰঞ্জিতাই কৈছে মই নলবাৰীলৈ যাম আৰু ৰাজুৱে কৈছে মই নলবাৰীলৈ যাম এতিয়া এখেতে কি কৈছে ৰঞ্জিতা and Raju will go to Nalbari ৰঞ্জিতা আৰু ৰাজুৱে নলবাৰীলৈ যাব তাৰ মানে ইয়াতে দুটা সেন্টেন্স আছিল এই সেন্টেন্স দুটাক একেলগে জয়েন কৰিছে কিহেৰে এন্ড লগ লগাই পেলাই আই ঠাইত ৰঞ্জিতা এন্ড ৰাজু লিখিছে আৰু বাকিখিনি সেন্টেন্স বাকিখিনি যিখিনি ওয়াৰ্ড আছে সেইখিনি সেম ৰাখিছে দেখিছা এনেকে তাৰ মানে যদি সিমিলাৰ সেন্টেন্সেস হয় একে ধৰণৰ যদি সেন্টেন্স হয় তেতিয়া এন্ড লিখি পেলাই আমি দুটা সেন্টেন্স একেলগে লগ লগাব পাৰো Activity 3B. Read. পঢ়া I am unwell. UNWELL. Well. Unwell. Unwell মানে গাটো ভাল লাগি নথকা অসুস্থ হৈ থকা I am unwell. এখেতে কৈছে মোৰ গাটো ভাল লগা নাই এখেতে ভাবিছে এটো কোৱা বুজাইছে আৰু এটো যে মাজে মাজে ফুটফুট দেখাইছে এটো ভাবা বুজাইছে এও ভাবিছে I am worried. মই চিন্তিত হৈছো ছোৱালীজনীয়ে কি ভাবিছে Father is worried because mother is unwell. Father বা দেউতা চিন্তিত হৈ আছে
বিকজ কাৰণ মাদাৰ ইজ আনৱেল কাৰণ মা অসুস্থ হৈ আছে বা মাৰ দেহাটো ভাল লাগি থকা নাই ঠিক আছে এতিয়া দেখিছা এই দুটা সেন্টেন্স আছিলে আই এম আনৱেল আৰু এও ভাবিছে আই এম ৱৰিড এই দুটা সেন্টেন্সক একেলগ কৰিছে বিকজেৰে ফাদাৰ ইজ ৱৰিড বিকজ মাদাৰ ইজ আনৱেল দেউতা চিন্তা কৰি আছে কাৰণ মা অসুস্থ হৈ আছে বাট মাৰ দেহাটো ভাল লাগি থকা নাই এক্টিভিটি 3C ৰিড পঢ়া এও কি কৈছে ৰমেন প্লেড ৱেল ৰমেনে ভালকৈ খেলিছিল প্লেড মানে খেলিছিল ৱেল মানে ভালকৈ দেই ৰমেনে ভালদৰে খেলিছিল আকৌ কি কৈছে হি ডিডন্ট উইন দ্য ৰেচ হি ৰেচটো জিকা নাছিল ঠিক আছে এ হৈছে ৰমেন তো কৈছে ৰমেনে ভালকৈ খেলিছিল ৰেচটো হি জিকা নাছিল এও কি কৈছে এই দুটা সেন্টেন্সক একলগ কৰিব ৰমেন প্লেড ৱেল বাট হি ডিডন্ট উইন দ্য ৰেচ ৰমেনে ভালকৈ খেলিছিল কিন্তু হি ৰেচটো জিকা নাছিল ইয়াতে দেখিছা এই দুটা সেন্টেন্সক বাটেৰে লগ লগাইছে ৰমেনে ভালকৈ খেলিছিল কিন্তু হি ৰেচটো জিকা নাছিল এক্টিভিটি 4 read the following sentences from the text once again and underline the joining words read the following sentences তলত দিয়া sentences বোৰ পঢ়া following মানে তলত দিয়া sentences বোৰ পঢ়া from the text once again from the textৰ পৰা বা পাঠটোৰ পৰা once again আৰু এবাৰ again মানে আকৌ once মানে এবাৰ আকৌ এবাৰ and underline the joining words আৰু joining words যিবিলাক আছে সেইবিলাক তোমালোকে underline কৰা মানে তলত চিন দিয়া তো আমি ইয়াৰ আগৰ এক্টিভিটিত আমি পাইছো and পাইছো দুটা সেন্টেন্স একেলগে লগ লগাইছে এন্ডৰে লগাইছে পিছৰটোত বিকজৰে লগাইছে আৰু তাৰ পিছৰটো বাটাৰে লগ লগাইছে তো এতিয়া আমি জয়নিং ওয়ার্ডস বিলাক বুজি পাইছো সেই ওয়ার্ডস বিলাক আমি ইয়াতে আন্ডারলাইন কৰিব লাগে সো ফার্স্ট অফ অল লেটস ৰিড দ্য সেন্টেন্সেস Pankaj and Rajan were very lazy and never liked to work joining word and Madhav was worried because his sons were lazy because one day he told his sons that there was a hidden treasure in the field. They dug up the whole field but found no treasure. But now rewrite the following sentences using and, but and because. Now etia rewrite punor likha the following sentences তলত দিয়া sentences bor using ব্যবহাৰ কৰি and, but and because. and but আৰু because ব্যৱহাৰ কৰি ইয়াতে তোমালোকে দেখিছা a b c তিনিটা সেন্টেন্সেস দিছে এই সেন্টেন্সেস বোৰ তোমালোকে and because আৰু butৰে তোমালোকে জয়েন কৰিব লাগিব কাখত দিয়ে দিছে কোনবিলাক জয়েনিং ৱৰ্ডৰে তোমালোকে জয়েন কৰিবা তো ফাৰ্স্ট অফ অল আমি প্ৰথমটো চাই লওঁ Pankaj was a lazy boy Rajan was a lazy boy Pankaj এজন লেজি লৰা Rajan এজন লেজি লৰা বা এলেহুৱা লৰা এতিয়া দুয়োটা সেন্টেন্সেস সেম সিমিলার সেন্টেন্স হলে বা সেম সেন্টেন্স হলে আমি কি কৰিম এন্ড লগাম ঠিক আছে আনসারটো হ'ব Pankaj and Rajan were lazy boys ইয়াতে এটা কথা মন কৰিবা ইয়াতে was আছিল কিন্তু মই ইয়াতে were ব্যৱহাৰ কৰিছো কিহৰ কাৰণে was মানে এজনক বুজায় কিন্তু এজনতকৈ যদি বেছি বুজোৱা হয় তেতিয়া হলে were ব্যৱহাৰ হয় যেহেতু ইয়াতে এজনৰ কথা কোৱা হৈ আছিল দুটা সেন্টেন্সত বেলেগে সেই কাৰণে was হৈছিল পংকজক বুজাইছে সেই কাৰণে was ৰাজনক বুজাইছে সেই কাৰণে was কিন্তু আমি ইয়াতে পংকজ আৰু ৰাজেন এজনতকৈ বেছি বুজাইছো দুজনক বুজাইছো সেই কাৰণে wasৰ ঠাইত were হৈছে তাৰ পিছত ইয়াতে আছিল a lazy boy কিন্তু আমি ইয়াতে a lazy boy লিখিব নোৱাৰিম কিহৰ কাৰণে ইয়াতে a টোৱে এজনক বুজায় কিন্তু আমি তো এজনৰ কথা লিখা নাই দুজনৰ কথা লিখিছো সেই কাৰণে a টো নাহে আৰু বয়ৰ ঠাইত বয়জ হ'ব বয়ও এজনক বুজায় কিন্তু আমি যেহেতু দুজনৰ কথা লিখিছো এজনতকৈ বেছি সেই কাৰণে বয়জ হ'ব তেতিয়া হলে আমাৰ আনসাৰটো কি হ'ল Pankaj and Rajan were lazy boys বুজি পালানে হাসুন এতিয়া আমি বি নম্বৰটোলে আগবাঢ়ি যাওঁ Pankaj never liked to work he was lazy পংকজে কেতিয়াও কাম কৰিবলৈ ভাল নাপাইছিল হি এলেহুৱা তো এটো আমি বিকজৰে জয়েন কৰিব লাগে Pankaj never liked to work because he was lazy পংকজে কেতিয়াও কাম কৰিবলৈ ভাল নাপাইছিল কাৰণ
হি লেজি আছিল বা এলেহুৱা আছিল চি নাম্বাৰ 2 they dug up the field they did not find treasure তেওঁলোকে পথাৰখন খান্দি পেলাইছিল তেওঁলোকে কোনো ট্ৰেজাৰ বিচাৰি পোৱা নাছিল ইয়াতে বাটেৰে কৰিব লাগে এতিয়া বাট আমি ক'ত ব্যৱহাৰ কৰিম মনত ৰাখিবা যেতিয়া সিমিলাৰ সেন্টেন্সেস হ'ব তেতিয়া আমি এন্ডেৰে লগাম কিন্তু সেন্টেন্স বিলাকৰ অৰ্থ যদি উলটা হয় তেতিয়া আমি বাট ব্যৱহাৰ কৰো ইয়াতে চাবা তেওঁলোকে গোটেই ফিল্ডখন খান্দি পেলাইছিল তেওঁলোকে ট্ৰেজাৰ পোৱা নাছিল খান্দি পেলাইছে কিন্তু সেই কামটো সফল হোৱা নাই ঠিক আছে এই ক্ষেত্ৰত আমি বাট ইউজ কৰিম কিন্তু ব্যৱহাৰ কৰিম they dug up the field but they did not find treasure ঠিক আছে তেওঁলোকে ফিল্ডখন খান্দি পেলাইছিল কিন্তু কোনো ট্ৰেজাৰ বিচাৰি পোৱা নাছিল activity 5 use and or but to join the sentences and write them and or but use কৰি ব্যৱহাৰ কৰি ব্যৱহাৰ কৰা to join the sentences বিলাক join কৰিবলৈ and write them আৰু ইবোৰক লিখা তাৰমানে তলৰ sentences বিলাক দিছে এইবিলাক মালকে join কৰিব লাগিব and আৰু বাটেৰে A she went to the shop she bought 2 apples তাই দোকানলৈ গৈছিল তাই দুটা আপেল কিনিছিল একে ধৰণৰ সেন্টেন্সে হয় দোকানলৈ গৈছিল আৰু আপেল কিনিছিল কি লিখিব লাগিব she went to the shop and bought 2 apples she to যেহেতু ইয়াতে এবাৰ ব্যৱহাৰ হৈছে এই কাৰণে নেক্সট টাইম আকৌ she to ইউজ নকৰিলেও হ'ব she went to the shop and bought 2 apples B we played well we lost the match আমি ভালকৈ খেলিছিলো আমি ম্যাচটো হাৰিছিলো এটো সবা ইয়াতে দুটা বিপৰীত সেন্টেন্স বুজাইছে দুটা বেলেগ বেলেগ অৰ্থটো বেলেগ বুজাইছে ইয়াতে খেলিছিল হাৰি গৈছিল ঠিক আছে ইয়াতে but ইউজ হ'ব we played well but lost the match ইয়াতে যেহেতু we to দুবাৰ এবাৰ ইউজ হৈছে আগতে হেকাৰণে নেক্সট টাইম আমি ইউজ কৰিলেও কৰিব পাৰো নকৰিলেও হয় we played well but lost the match C I liked the dress Rita did not like it মই ড্ৰেছটো ভাল পাইছিলো ৰিতাই এটো ভাল পোৱা নাছিল এটো একেবাৰে উলটা সেন্টেন্স বুজাইছে মানে উলটা অৰ্থ থকা হেকাৰণে ইয়াত but ইউজ হ'ব আনসাৰটো হ'ব I like the dress but Rita did not like it ইয়াতে ৰিতাই হ'ব কাৰণ ইয়াতে একে একে ওৱৰ্ড নহয় নহয় এবাৰ মই বুজাইছে এবাৰ ৰিতা বুজাইছে নহয় তো দুটা বেলেগ বেলেগ হেকাৰণে ইয়াতে ৰিতা আমি লিখিব লাগিব I like the dress but Rita did not like it D she came home she watched television তাই ঘৰলৈ আহিছিল তাই টেলিভিছন বা টিভি চাইছিল একে ধৰণৰ অৰ্থ বুজোৱা সেন্টেন্সেস হয় উলটা অৰ্থ একো বুজোৱা নাই তো ইয়াৰে এন্ডেৰে আমি জয়েন কৰিব লাগিব she came home and watched television ঠিক আছে সিমিলার she দুবাৰ আছে দুবাৰ লিখিব নালাগে এবাৰ লিখিলে হৈ যাব আৰম্ভণিতে E we went to the park we waited for Rahul আমি পাৰ্কলৈ গৈছিলো আমি ৰাহুললৈ ওয়েট কৰিছিলো বা অপেক্ষা কৰিছিলো ওয়েট কৰা মানে অপেক্ষা কৰা এটো কি হ'ব আৰু হ'ব একে ধৰণৰ গৈছিলো আৰু অপেক্ষা কৰিছিলো তো এটো এন্ডাৰে জয়েন কৰিব লাগিব we went to the park and waited for Rahul ইয়াতেও সেম we to যেহেতু আগতে এবাৰ লিখিছো এই কাৰণে পিছত আমি we to নিলিখিলেও হ'ব Students, it's all for today. We will meet in the next class. Thank you. If you like my videos, then please subscribe my channel and like and share my videos. Thank you.